আমি মেডিকেলত লৈ যোৱাৰ পিছত আমি চালোঁ তাতে এম্বুলেন্স নাই, ষ্টাফো নাই আচলতে, ৰিচিপশ্যনত কোনো মানুহ নাছিল। লৈ যোৱাৰ পিছত বাইদেউ এজনী আছিল, পাছত আহিলেহে তাই আহি পেলাই ট্ৰিটমেণ্ট কৰিছে যিখিনি পাৰে, কিন্তু পৰ্যাপ্ত সামগ্ৰী নাছিল, অক্সিজেন নাছিল যদিও ডিজিটেল এটা আছিল সেইটো আমি ওলাব পৰা নাই। প্ৰাইভেট গাড়ীত নিব নোৱাৰিলোঁ, মেডিকেলত ৰেফাৰ কৰি দিলে বৰপেটা, নিব নোৱাৰিলোঁ। এম্বুলেন্স নাই, মেডিকেলত এম্বুলেন্স এটা আছে বোলে, সেইটো এম্বুলেন্সৰ ড্ৰাইভাৰ নাই নেকি, না বেয়া হৈ আছে, এনেকুৱা কৈ আছে সিহঁতে। এম্বুলেন্স মিলাব পৰা নাই। MLAৰ থ্ৰুত বোলে এটা দিয়া আছে, সেইটোত ফোন কৰিলোঁ ড্ৰাইভাৰক, অক্সিজেন নাই। অক্সিজেন নথকাৰ বাবে আজি এনেকুৱা অৱস্থা হ'ল। মোৰ ছোৱালী মানে মেডিকেলত ভক্তদুৱা মেডিকেলত লৈ গৈছে। তাতে মানে ডক্টৰ আছিল নেকি এটা, আৰু এনে মানুহ আছিল। তাতে মানে চিকিৎসা যে কৰিব সেনেকুৱা মানে কোনো বস্তু নাই। তাৰ কোনো তাতে গাড়ী নাই, তাতে কোনো অক্সিজেন নাই। সেনেকুৱাই মানে 2 ঘণ্টা তাতে। তাৰপৰা আমাৰ ফোন কৰি ক'ৰবাৰ পৰা গাড়ী আন মানুহে অমুক কৰে তমুক কৰে, আমিও নিজাকৈ বঢ়িয়া কৰি বহুত চেষ্টা কৰিছোঁ, কিন্তু কোনো গাড়ী যোগাৰ কৰিব পৰা নাই। পিছত মানে লাষ্ট এই আমাৰ আছে, এই যে পুতৰা মোৰ ছোৱালীৰ হয় দেৱৰ হয়, তেওঁ মানে চেষ্টা কৰি সেই কিবা সৰুপথাৰ পৰা এটা এম্বুলেন্স আনছে, আনি পেলাই বৰপেটাত লৈ যোৱাৰ ৰাস্তাত মৃত্যু হৈছে। ওচৰৰ পাবৰ কাৰণে মানে মৃত্যুটো ঘটিছে বুলি ক'ব লাগিব। আৰু আমি ইয়াৰ আগতে শুনা পাইছোঁ যে MLA মহোদয়ে বোলে আমাৰ বক্তব্যৰ মেডিকেলৰ কাৰণে এটা এম্বুলেন্স সেৱা আগবঢ়াইছে, কিন্তু এইটোৰ কোনো আমি সুবিধা এতিয়ালৈকে ৰাইজবাসীয়ে পোৱা নাই। আৰু সেই দিছে নে নাই সেইটো আমি জানিব লাগে কথাটো। আচলতে সি যদি সঁচাকৈ দিছে বস্তুটো, তেতিয়াহ'লে আমি ৰাইজৰ সুবিধাটো পাব লাগে। আৰু যদি দিয়া নাই তেনেহ'লে কোনো কথা নাই, এনেই যদি ফটাৰ দোল বজাইছেই, সেইটো আমাৰ ক'বলগীয়া নাই। আৰু বিশেষকৈ ক'বলৈ গ'লে এই মেডিকেলত দেখা পাই আছোঁ ডক্টৰ বা চকীদাৰবিলাক 3rd গ্ৰেড 4th গ্ৰেড বেছিভাগ সময়ত বজাৰতে দেখা পাওঁ, আৰু সিহঁতক সুধিলেই যে বাইদেউৰ ডিউটি আছে না, ডিউটি আছে যদি বজাৰত এতিয়া কিয় ডিউটি থাকিব লাগে। আৰু বিশেষকৈ আৰু এটা বস্তু চালোঁ, আমাৰ এই মেডিকেলৰ যি ইনচাৰ্জ আছে, ইনচাৰ্জজন কেতিয়া ডিউটিত আহে, কেতিয়া ডিউটিৰ পৰা যায়, এইটো কিন্তু আমি বুজি নাপাওঁ। আৰু তাৰ যি ইনচাৰ্জ হোৱাৰ তাৰ যিটো ভাৱটো অলপ বেলেগ ধৰণৰ, যেন মেডিকেলটো তাৰ নিজা, মানে প্ৰাইভেট মেডিকেল সেনেকুৱা ভাবে, মইমতালিৰ সৃষ্টিটো কৰে। আৰু সি কাকো খাতিৰ নকৰে, আৰু খাতিৰ নকৰাৰ কাৰণো আছে ইয়াতে, খাতিৰ নকৰাৰ আৰু কাহিনীও আছে ইয়াতে, যে কিয় সি খাতিৰ নকৰে। তাৰমানে সি যেন কমিটিটো সি নিজা মতে বনাই লৈছে, কমিটিটো যেন তাৰ নিজা, তাৰ মতে কমিটিটো গঠন হৈছে। কালি যিটো ঘটনা হ'ল, আচলতে প্ৰায় 2 ঘণ্টা সময় গোটেই বৰপেটা জিলাখনত যিসমূহ তেওঁলোক ক'লে যে 2 ঘণ্টা সময় এম্বুলেন্সৰ সুবিধা নাপালে, তাতে স্বাস্থ্য খণ্ডৰ যি পয়া লগা ছবি উদঙা নাই জানো? নাই, আচলতে আৰু এটা কথা, মানে ঠিকেই কৈছে, আৰু এটা কথা মানে এম্বুলেন্স বোলে ইয়াতে এটা মানে প্ৰাইভেট ছেক্টৰৰ পৰা বোলে কিবা NGOৰ তৰফৰ পৰা বোলে এটা এম্বুলেন্স দিছে, কিন্তু সেইটো বোলে সদায় বেয়াই হৈ থাকে যদি কিয় দিয়ে এইটো ভাল এম্বুলেন্স দিব লাগে, নহ'লে সেইটো কেঞ্চেল কৰি দিব লাগে, দৰকাৰ নাই। ৰাইজে তেতিয়া জানিব যে এম্বুলেন্স সেৱা নাই, বেলেগ ব্যৱস্থা কৰিব, এইটোৰ আশাত বহি নাথাকিব। আজি আমাৰ ঘৰৰ মানুহ মৃত্যু হৈছে, কালি বেলেগৰ মৃত্যু হ'ব, এইটো আশাত থাকি মৃত্যু হ'ব মানুহৰ, গতিকে সেইটোতো আমাৰ ইয়াতে দৰকাৰ নাই। বিধায়ক ডাঙৰীয়া মডেল হস্পিটেল পৰিচালনা সমিতিৰ সভাপতি, বিধায়ক ডাঙৰীয়াক কি আহ্বান জনাব? বিধায়ক ডাঙৰীয়াক মই এইটোৱে আহ্বান জনাম, আমাৰ যিজন ইনচাৰ্জ আছে ইয়াতে, তাক অচিৰেই বদলি কৰি দিব লাগে। সি থাকিলে আৰু মেডিকেলখন আৰু বেয়াৰ পথহে গতি কৰিব, আৰু বেয়া হৈও আছে, বেয়া হ'বই। আৰু সি থাকিব মানে যিমান দিন থাকিব সিমান দিন আমি ৰাইজে এইবিলাক ভুক্তভোগী হ'বই লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।